বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান। বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ সাধনী ভৱনত চুতীয়া জাতিৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ এক সভা অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰ উত্তীৰ্ণ হোৱা 25গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বোচ্চ নম্বৰ পোৱা ৰিপুঞ্জয় বৰাক অন্নদা শইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হয়। আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 35গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে সৰ্বোচ্চ নম্বৰ লাভ কৰা ত্ৰিদিষ্ণা বৰাক প্ৰমীলা বৰুৱা সৰণী বঁটা প্ৰদান কৰে। অভিনন্দন জনোৱা প্ৰতিগৰাকীকে অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা, গছপুলি প্ৰদান কৰে। মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে JDSC কলেজৰ অধ্যাপক শশাংক ধৱল শইকীয়াই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে যমুনামুখ কলেজৰ অধ্যক্ষ ডক্টৰ জয়ন্ত দাসে। বিশিষ্ট লেখিকা ডক্টৰ বিভা বৰা, সৰু অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বিপুল দত্ত, গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰুদ্ৰ চেত্ৰী, আছাৰ বিষয়ববীয়াৰ লগতে চুতীয়াৰ ভাতৃ সংগঠন সমূহৰ বিষয়ববীয়া উপস্থিত থাকে। বোকাখাতৰ পৰা বুবুল দত্ত ৰিপৰ্টাৰ লাইভ অসম। আৰু আগলৈ তোমালোকৰ খুব সুন্দৰ এটা ভৱিষ্যত হওক, খুব সুন্দৰভাৱে তোমালোকে সংস্থাপন লাভ কৰা, তাৰ বাবে মই অভিনন্দন শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম কথাটো আহিলে যে আমাৰ এতিয়া পাছ কৰিবলৈ আমি উত্তীৰ্ণ হ'লোঁ। উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ প্ৰত্যাহ্বানবোৰ আহিব। আমি কেনেকুৱা ধৰণৰ আমি কোৰ্চ পঢ়িম, কোনটো লাইনত যাম, আমি লাইন বুলিয়ে কওঁ কথাবোৰ, কিন্তু কেনেকুৱা ধৰণৰ কেৰিয়াৰ আমি লওঁ সেই সম্পৰ্কে আমি সজাগ হোৱাটো খুব বেছি প্ৰয়োজনীয়। আমি সজাগ নহয় বুলি কোৱা নাই, কিন্তু আমি এই ক্ষেত্ৰত আমাক কিছু কাউন্সেলিঙৰ প্ৰয়োজন হয়। প্ৰয়োজন সাপেক্ষে আমি কেনেকুৱা ধৰণৰ কোৰ্চ কৰিলে ভাল হ'ব, কি কৰিলে আমি আগলৈ এটা সংস্থাপন লাভ কৰিব পাৰিম বা আমি জীৱিকা নিৰ্বাহ কৰিব পাৰিম, সেইখিনি কথা ভবাটো খুব বেছি প্ৰয়োজনীয়।